কলিজা কপাই আছো আছুনে নাই মোক আপোনালোকে 20 জন বিধায়ক দিয়ক অসমৰ পৰা আপোনালোকে অসমৰ পৰা মোক 20 জন বিধায়ক দিয়ক ৰঙা নদীৰ পৰা আপোনালোকে মোক ৰাইজৰ দলৰ বিধায়ক দিয়ক মই এখন নতুন ৰঙা নদী আপোনালোকক উপহাৰ দিম মোক 20 জন এমএলএ দিয়ক মই আপোনালোকক এখন নতুন অসম উপহাৰ দিম নতুন অসম এখন আপোনালোকক উপহাৰ দিম অসমৰ প্ৰত্যেকজন মানুহে নিজৰ বুকুত সাহস ৰাখি কওক যে 2 নম্বৰে হিমন্ত বিশ্ব শৰ্মাক আমি 2026 চনত অসম বিধানসভাৰ পৰা খেদি পঠিয়াম আৰু হিমন্ত বিশ্ব শৰ্মাক একদম চকীৰে কৈতে বান্ধি আমি ব্ৰহ্মপুত্ৰত দলিয়াই দিম আৰু হিমন্ত বিশ্ব শৰ্মাৰ লগত আৰু এটা পাৰ্টিক দলিয়াই দিম এইটো কি পাৰ্টি এটা হল হিন্দু সাম্প্ৰদায়িক দল বিজেপি আৰু আনটো হল মুছলমান সাম্প্ৰদায়িক দল AIDF এজনৰ চৰ্দাৰৰ নাম হিমন্ত বিশ্ব আৰু আনজন চৰ্দাৰৰ নাম মৌলানা বদৰুদ্দিন আজমল হয় নে নহয় এই দুইজন মৌলানাক একেলগতে চকীৰে সৈতে বান্ধি ব্ৰহ্মপুত্ৰ দলিয়াই দিয়া হ'ব আৰু দুইজনকে আনলগতে পঠিয়াই দিয়া হ'ব হয় নে নহয় বিজেপি আৰু AIDF যিদিনাই হিমন্ত বিশ্ব শৰ্মা আৰু বদৰুদ্দিন আজমলক অসমৰ পৰা ব্ৰহ্মপুত্ৰত দলিয়াই দিব পাৰিম সেইদিনাই অসমৰ মানুহে শান্তিত থাকিবলৈ পাব হয় নে নহয় অসমৰ মানুহে যদি শান্তিত থাকিবলৈ লাগে মোৰ সন্মুখত গোৰ্খাসকল আছে আজি অলপ আগতে গোৰ্খাসকলে মোক গামোচা পিন্ধাইছিলে গোৰ্খাসকলৰ গামোচাখনৰ নাম কি খাদ্দা পিন্ধাইছিলে মই তেখেতসকলৰ খাদ্দাখন পিন্ধি বৰ গৌৰৱ অনুভৱ কৰিছোঁ ভাল লাগিছে হয়নে সকলোৱে হাত তালি এটা দিয়ক প্লিজ মানে আমি অসমত 97টা জাতি আছো 97টা জাতি আমি প্ৰত্যেকটো জাতিয়ে নিজৰ ধৰণে থাকিবলৈ পাব লাগিবনে মুসলমানের রাজনীতি বন্ধ করো সকলকে একটা হাততালি বোঝানোর অনুরোধ করছো আরো জোরে জয়